Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' বনাওক স্বাগতম জনাইছো। তো গাইস আজি এটা মজা ভিডিঅ' হ'ব গৈছে কাৰণ যোনটো ভিডিঅ' বনাব গৈছো এইটো ভিডিঅ' ম্যাক্সিমাম আপোনালোকে সিটি বা ডাঙৰ আপোনাৰ জাগাত বনোৱা হয়, কিন্তু আজি আমি ট্ৰাই কৰিব গৈছো আমাৰ সৰু জাগাত, সৰু নহয় বাৰু ডাঙৰ টাউনে পাঁচটা আমি কৰিব গৈছো। কথাটো হৈছে যে ধৰক আমি যদি ফুড চ্যালেঞ্জবোৰ কৰা যায় আপোনাৰ এনে নৰমালি কেনেকুৱা কৰা যায়, ধৰক 200 টকাত কিমান কি বস্তু পায়, 300 টকাত কিমান কি বস্তু পায়, 100 টকাত কিমান কি বস্তু পায়, ডাঙৰ ডাঙৰ জাগাত কৰা যায়। প্ৰায় আমাৰ ইয়াত ক'ব গ'লে গুৱাহাটীত কৰা যায়। কথা হৈছে তেনেকুৱা, কিন্তু আজি আমি কৰিম যে 200 টকাত আমাৰ পাঠশালা টাউনত কিমান কি আমি কিনিব পাৰো খোৱা বস্তু। তো এইফালে গাইস 200 টকা ৰেডি, 200 টকা আৰু 200 টকা চ্যালেঞ্জ লৈছো যে 200 টকাত কিমান মই ষ্ট্ৰীট ফুড আনিব পাৰো। তাতে নাখাও, আনি কিনে ঘৰতে খাম, মানে লৈ ল'ম। আৰু মিনালৰ কাৰণে সাৰপ্ৰাইজ মই কি ল'ম। তাই যেতিয়া কিনিব যাব মই কৈছো কি 200 টকাত যিমানখিনি পাৰা, কাৰণ খোৱাত তাই মোতকৈ বেছি এক্সপাৰ্ট, তো সেইকাৰণে দায়িত্বটো তাইকে দিছো, তাই কিনিব। কাৰণ গাইস 200 টকাত তো মেট্ৰ' চিটিত সহজ ষ্ট্ৰীট ফুড চ্যালেঞ্জ কৰা। আমাৰো বাৰু চিটিখন ডাঙৰ, বাট গুৱাহাটীৰ দৰে ইমান এটা ধৰক লাইন পাতি কিনে গুৱাহাটীত বহুত থাকে অপচন, বহুত, কিন্তু এতিয়া টাউন বুলি ক'লে আপোনাৰ ধৰক অপচনবোৰ ধৰক চেপিহে কম হৈ যায়, কিন্তু সেই কম অপচনতে আমি কিমান কি কিনিব পাৰোঁ 200 টকাত দেখা যাওক আজি। গাইজ লেটছ গো। ওকে, আমি আহি পালোঁ পাঠশালা টাউন, আৰু সেইফালে তাইক মই পঠাই দিছোঁ মানে বস্তুখিনি ল'বৰ কাৰণে। আৰু আমি এখন দোকানতে নলওঁ, বেলেগ বেলেগ দোকানত বেলেগ বেলেগ বস্তু ল'ম। এতিয়া তাইক মই কৈছোঁ ইয়াতে আছে দোকান দেখাই দিছোঁ। এতিয়া মই কৈছোঁ গাড়ীত বহি, কাৰণ ইয়াত পাৰ্কিং অলপ ইফাল সিফাল হয়তো, পাৰ্কিঙৰ কাৰণে জাগা বিচাৰিব লাগে। তো তাত লৈ কিনে আমি নেক্সট আহিলোঁ এইফালেও মই আছোঁ গাড়ীত বহি কিনে চাওক। আৰু এইফালে এখন দোকান আছে, এইখনত লওঁ নেকি নে তাই ক'ত বা লয়। আৰু মানে গাড়ীত বহি আছোঁ কাৰণ আপোনাৰ ট্ৰেফিক জাম হৈ যায় ন, গাড়ীখন আপোনাৰ আগ পিছ কৰিব যদি লাগে তেতিয়া অলপমান মানে ভাল, সেইকাৰণে গাড়ীত বহি আছোঁ। আৰু তাত লৈ কিনে এইবাৰ আমি আকৌ বেলেগ এখন দোকানত আহিছিলোঁ, তাই ল'লে এইফালে তাই লৈ আনিছে। ৰ'ব কি কি বানিছে কিন্তু এতিয়ালৈ গম নাপাওঁ, ঘৰত গৈহে গম পাম। আহি পালোঁ ঘৰ, আৰু এইফালে চব আমাৰ আছে আইটেম। ইয়াত কোনোবা এটা দুটা আছে, টোটেল পাঁচটা না টোটেল পাঁচটা বস্তু 200 টকাত 5টা আইটেম আছে, ভাবা। আৰু কথাটো হৈছে যে যিহেতুকে আমি টাউন এৰিয়াত কিনিছোঁ, তো সেইকাৰণে ধৰক প্ৰাইচটো অলপমান ইফাল সিফাল হয়। এতিয়া গুৱাহাটীত হ'লে ধৰক ইয়াতে আপোনাৰ 7টা-8টা বস্তু দেখাব পাৰিলোঁ মানে এই 200 টকা হিচাপত। গুৱাহাটীত অপশ্যন বেছি থাকে, আমাৰ দাম কম, অপশ্যন বেছি না, আমাৰ অপশ্যন লিমিটেড অপশ্যন আছিল না টাউনত। আমি টাউনত কৰি থকাৰ কাৰণে বস্তুটো সেই হৈছে। তো হ'লেও আমি কি আনিছোঁ আপোনালোক দেখাই আছোঁ। অ'কে, আছোঁ ভিডিঅ'ৰ মাজতে মই আপোনালোকক ক'ব গৈছোঁ মামা আৰ্থৰ এলো জেণ্টেল ফেচ ৱাছৰ কথা, যোনটো আপোনাৰ নৰ্মেল স্কিন হওক বা চেঞ্চিটিভ স্কিন হওক দুইটাতে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। আৰু এইটো আপোনাৰ সোপ ফ্ৰী, ফ্ৰেগনেন্স ফ্ৰী, আপোনাৰ মেড চেফ। আৰু আপোনাৰ ইয়াৰ কি ইনগ্ৰিডিয়েণ্ট কেইটা চাওক, ইয়াতে ধুনীয়াকৈ লিখি থোৱা আছে, আপোনালোকে পঢ়িব পাৰিব। মই গোটেইখিনি বাৰু কৈ নিদিওঁ, আপোনালোকে পজ কৰক আৰু গোটেইখিনি পঢ়িব পাৰিব ধুনীয়াকৈ। আৰু এইটো আপোনাৰ ডাৰ্মটলজিকেলি টেষ্টেড হয়। আৰু এটা চবতকৈ ডাঙৰ কথা, আপোনালোকে যেতিয়াই মামা আৰ্থৰ পৰা কিবা বস্তু কিনে তেওঁলোকে আপোনাৰ অৰ্ডাৰটো তেওঁলোকৰ ৱেবছাইটত লিংক কৰে এডাল গছপুলি ৰোৱাৰ কাৰণে। আৰু তেওঁলোকে 2025লৈকে টাৰ্গেট কৰিছে যে তেওঁলোকে 1 মিলিয়ন ট্ৰী ৰুব। আৰু আপোনালোকে জানে যে মামা আৰ্থৰ প্ৰডাক্টবোৰ আপোনালোকৰ ফ্লিপকাৰ্ট, আমাজন, নাইকা, পাৰ্পল চবতে পায়, কিন্তু আজিকালি মামা আৰ্থৰ প্ৰডাক্টবোৰ আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে ষ্ট'ৰবোৰতো পাব। আপোনালোকে তলত মোক কমেণ্ট কৰি বা মেছেজ কৰি জনাবচোন, আপোনালোকে যেতিয়া মানে নেক্সট টাইম আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে দোকানত মামা আৰ্থৰ প্ৰডাক্ট কিনিব যায় বা দেখে, মোক মেছেজ কৰি ক'ব। আৰু চবতকে ডাঙৰ কথাটো হৈছে মামা আৰ্থ এটা ইণ্ডিয়ান ব্ৰেণ্ড হয়, লগতে প্লাষ্টিক পজিটিভ। আৰু মামা আৰ্থৰ প্ৰডাক্টবোৰ তেওঁলোকৰ ৱেবছাইটৰ লগতে তেওঁলোকৰ এপতো এভেইলেবল থাকে। এপটো ডাউনলোড কৰি আপোনালোকে এপতো অৰ্ডাৰ কৰিব পাৰে মানে প্ৰডাক্টবোৰ। আৰু লগতে মামা আৰ্থ এটা ক্ৰুৱেল্টি ফ্ৰী ব্ৰেণ্ড হয়, য'ত আপোনাৰ কোনো ধৰণৰ জীৱ জন্তুক মানে আপোনাৰ অত্যাচাৰ কৰা নহয় বা একো টেষ্ট কৰি তেনেকৈ একো কৰা নহয়। আৰু এতিয়া আমি ধুনীয়াকৈ ফেচ ৱাছটো এনেকৈ হাতত লৈ ল'ম, হাতত লৈ কিনে আমি ধুনীয়াকৈ টেপটো খুলিম, টেপটো খুলি মুখত পানী লৈ ধুনীয়াকৈ ফেচ ৱাছ দি মুখখন ধুই কিনে আমি ধুনীয়াকৈ যাম ওলাই। আৰু চাওক মজাকৈ এনেকৈ লগাই ল'ব, লগাইতো চবেই লগাব জানে বাৰু, এনেকৈ ধুনীয়াকৈ লগাই ল'ব, লগাই লৈ মুখখন ধুই দিব, ধুই মজা ফ্ৰেছ ফিল এটা হ'ব। তো মুখ চুখ দি ফ্ৰেছ হৈ ল'লোঁ, এতিয়া ওলাই যাওঁ মানে আপোনালোকে ভিডিঅ'টো চাওক, মই ওলাই যাওঁ। আৰু আপোনালোকে মামা আৰ্থৰ প্ৰডাক্ট কিনিলে ইয়াত মোৰ কুপন কোডটো আহিছে, এইটো মাৰিলে আপোনালোকে ভাল ডিছকাউণ্ট এটা পাই যাব। যেতিয়াই কিনে এই কুপন কোডটো মাৰি ল'ব। ফাৰ্ষ্ট এইটো আনিছোঁ মই চিকেন পাস্তা। এইটো হৈছে চিকেন পাস্তা, চিকেন পাস্তা বুলি কোৱা। অ'কে, কৈছোঁ দিয়া। আৰু নেক্সট আইটেম দেখা দিওঁ। আৰু গাইজ কোৱান্টিটি চাওক, বহুতখিনিয়ে মানে গৰম আছে, গৰম সঁচাই গৰম আছে, ল'ব পাৰে একদম গৰমা গৰম। প্লাছ কোৱান্টিটি চাওক মানে ভালেখিনি যে দুটাই আৰামত খাব পাৰে, নাই কি কওঁ, আমি দুটাই আৰামত খাব পাৰিম। পাৰবা দে, আৰু সেইখিনি ক'বা নেকি ভিডিঅ'ত একলে পাৰা কথাটো জানে ৰাইজে। নেক্সট দেখো, এইটো আনিছো তোমাৰ, কি এইটো হ'ল তোমাৰ কি বুলি কয় ৰবা,
চিকেন ড্ৰাই ফ্ৰাই নামটো পাহৰি গৈছিলো চিকেন ড্ৰাই ফ্ৰাই এইটো গাইছ চিকেন ড্ৰাই ফ্ৰাই এই হ'ল তোমাৰ এইটো অলপ কিন্তু অলপমান কম ঠিকে আছে 5 পিচ দিছো তোমাৰ কিমান লৈছে এইটোত এইটোত 50 টকা এইটো 50 এইটো 50 100 টকা এইটো 60 এইটো 60 টকা এইটো 50 টকা ইয়াতে 110 টকা গ'ল কিন্তু এইটো 50 হিচাপত ঠিকে আছে আপোনালোকে অকমান কৰিব মোৰ হিচাপে কিন্তু ঠিকে আছে 5 পিচ আছে ইয়াতে 5 পিচ আছে তো নেক্সট আইটেম দিখা দो नेक्स्ट आइटम और क्या है ये तुम गेस करो तो यहाँ पे क्या है मोमो सोमो वाला की बा मोमो सोमो सही पकड़े मोमो ही है এটা মোমো আছে তো গাইস ইয়াতে আছে মোমো 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 কেবি আছে এটা দুটা তিনটা চাৰি ছয়টা সস দিব না কাৰণ মই ভাল নাপাওঁ আৰু তাই ইমান ভাল নাপায় ছয়টা মোমো এটো 30 টকা 30 টকা তাৰ মানে তোমাৰ এটো 110 প্লাস 30 140 টকা 140 টকা 140 টকা ইয়াতে খতম আৰু নেক্সট আহি গ'ল আমাৰ এইটো কি টেন টেন এইটো মই জানো কি কাৰণ মই তাত ৰখিছিলো নহয় এইটো হ'ব বৰা পাও টেন 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 এইটো বহুত টেষ্টি পাঠশালাত আমাৰ এখন দোকান আছে বনাই তাত বহুত বেছি টেষ্টি বনাই অলপমান জ্বলা হয় কিন্তু খাই আল্টিমেট এইটো বৰা পাও কিমান লৈছে এইটোত কিমান এইটো 30 140 প্লাস 30 170 এইখিনি আপোনাৰ 170 আৰু লাস্ট এইটো আইটেম এইটো 30 টকাই ল'ব কি আছে এইটো দেখো কি আছে এইটো গেছ কৰা মানে গেষ্টিকৰ বস্তু নাকি এইটো হ'ল তোমাৰ আনা খুলি ল ইৰা আলু চাট তো গাইস এইটো হৈছে আপোনাৰ আলু চাট ওই কি বুলি কয় গেষ্টিকৰ তেল আনছনা 1 short plate sorry এক প্লেট গেষ্টিকৰ তেল এক প্লেট এক পাত্তা আনছ লাগবো দুটা এক পাত্তা খাব লাগবো কাৰণ এই ভিডিও বনোৱাৰ ঠাণ্ডাত এক পাত্তা লাগবো দুইটাকে 200 টকাত এইটা বৰ কম বস্তু নহয় পাঁচটাটো একদম হেভি কোৱান্টিটি আছে মোমো বাৰু 6টা আছে আলু চাটটো ফুল প্লেট বৰা পাও এটা এটো আপোনাৰ এটাই খাব পাৰি কিন্তু ধৰক এনেকুৱা টাইমত দুটাও খাব পাৰি এনেকে ভাঙি বাকি আপোনাৰ এটো চিকেন ড্ৰাই ফ্ৰাইটো 1 2 5 পিচ আছে কলুৱে তো এতিয়া আমি খাম খাই কিনে টেষ্টটো ভিডিওটো অলপ হে কৰবা দিছোন আজি কিছু ইমান টেষ্টি তো গাইস এতিয়া খাম তাইও একবাৰ খাব মই একবাৰ খাম গোটেইখিনি খাম তো খাই কিনে ধুনাকে ৰিভিউ দিম আৰু একবাৰ খাব গাইস ৰবা আৰু এটা কথা কৈছো তা বেলেগ ধৰণৰ ভিডিও আমি বনাব মানে খুজি আছো কিন্তু হেতু ভিডিও লাষ্টত কবলালো খুদিম আপোনালোক কব কমেন্ট কৰি বনাব লাগে না লাগে ভিডিওটো শেষলৈকে চাওক শেষত দিম এইটো মই এতিয়া আপোনালোক ইয়াৰ টেষ্টটো কৈছো 200 টকাত এইখিনিয়ে চাই থাকক গাইস এতিয়া মই খাম এটা অলপ গোটেইখিনি নহয় ইটাই কৈ দিছো খাই জাস্ট টেষ্টটো কৰিম খালি গোটেই এটা দে বড়া পাস্তা ট্ৰাই কৰা ফাৰ্ষ্ট নহলে তো গাইস ফার্স্ট মই চিকেন পাস্তা ট্ৰাই কৰিম চিকেন পাস্তাটো 50 লৈছে তো কেনেকুৱা টেষ্টটো কৈ দিয়া চিকেন পাস্তাটো ভাল লাগছে আৰু মিনালে অকমান নিমখটো কমকে খায় সেইকাৰণে বেছি পাইছে বাট মই মোৰ কাৰণে ঠিকই পাইছো মই অলপ নিমখটো বেছি হলে মই ভাল পাওঁ চিকেন পাস্তা গুড ওকে নেক্সট আইটেম হ'ল এটো কিয় বা নামটো মুখত নাই চিকেন ড্ৰাই ফ্ৰাই মুখতে নাই কিন্তু ড্ৰাই ফ্ৰাই অলপ না আৰু হে ভাল আছিল আৰু কিন্তু এই চিকেন ড্ৰাই ফ্ৰাই কৈছে এটা খাই দিয়া আৰু চিকেন ড্ৰাই ফ্ৰাই আছে এইটো ভালেই হৈছে কিন্তু ড্ৰাই ফ্ৰাই বুলিবা কি ড্ৰাই ফ্ৰাই আৰু অলপ ড্ৰাই ভাল আছিল বস্তুটো মোৰ হিচাপত এনে ঠিকেই আছে টেষ্ট ঠিকেই আছে কিন্তু আৰু অলপ হে ভাল আছিল ও গাইস কি মজা টেষ্ট ভাল হৈছে টেষ্ট সঁচাই ভাল হৈছে সিরিয়াসলি ধুনীয়া টেষ্ট আৰু আপোনালোক এটা বস্তু দেখাম গাইস খাই লৈ গাইস হাড্ডিটো এটা থৈ দিছে কোনে খাব কওকচোন হেটা হ'ব হেটা থক পাছত নেক্সট হেটো হ'ব দে নেক্সট হ'ল মোমো খাই দিয়া আগৰা না মোমো একবাৰ হৈ যাব মোমো মোমোটো বোলে মজা আহিছে মই বেয়া বনাই কিন্তু টেষ্টটো মই ভাল পাইছো তুই ভাল বনাই নেকি মই কিন্তু ঠিকেই হৈছো মোমোটো একদম ভাল লাগে অভাৰ বইল হৈ দিছে বেছি সময় যে ষ্টিমত থলে মানে কি অভাৰ মানে টেপটেপিয়া দি আছে কি নাজানে ইমান দে হ'ব দে গোটেই ফুড ব্লগাৰটো তে নেক্সট ট্ৰাই কৰা বৰা পাও এইটো টেষ্টি এইটো টেষ্টি হয় আগতে খাইছো যিহেতুকে গম পাওঁ এইটো ইয়াত আগতে খাইছো না
দিছ ওৱান ইজ টেষ্টি সঁচাই ধুনীয়া এইটো মাইন গাইজ যদি টপ 1ত যদি কিবা দিবা লাগে বাৰাবাও দিম সেকেন্ড এটো দিম কাৰণ এইটো মই খাইছো না তামাম টেষ্টি আলু চাটটো আৰু বৰাবাটো এখন দোকানৰে তো দুইটা মানে টপ মোষ্ট ধুনীয়া বনাইছে যদি কয় না যে কোনটো সবতছে বেছি ভাল লাগিল তেতিয়াহ'লে একেলগে বাৰাপাও আৰু আলু চাট ফাৰ্ষ্ট ৰেংকত যাব সেকেন্ড আপোনাৰ যাব এয়া চিকেন নামটো নাই কোনে ড্ৰাই ফ্ৰাই চিকেন ড্ৰাই ফ্ৰাই থাৰ্ড পাস্তা ফোর্থ মোমোটো মোৰ একদমই ভাল লাগে মোমোটো নাখাওঁ তাৰপিছত তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল 200 টকাত কিমান কি আইটেম পাই প্ৰায় আমি অলপ খালৈ অলপ বেছিকৈ খাই দিলোঁ আৰু বহুত বেছি খাব নোৱাৰি চবৰে একবিধ আনিছোঁ আৰু 200 টকাত টাউনতো আপোনালোকে যদি কিনে 200 টকাত ভালেখিনি আইটেম পাই যায় ধৰক আপোনাৰ 3জন বা 4জনৰ কাৰণেতো ভালকৈ হৈছে ধৰক যদি আপুনি মানে ভগাই যদি খায় আৰু যদি আপুনি নিজে বহুত বেছি খাব ইচ্ছা তেতিয়াহ'লেতো কমে কিন্তু ভগাই যদি খাব গ'লে 200 টকাত ভাল বস্তু আহি যায় ভাল আইটেম আহি যায় ভাবিছোঁ ব্লগটো সদায় বনাও থাকিম ব্লগ কিন্তু তাৰ মাজতে অলপমান বেলেগ ধৰক যদি চাব ইচ্ছা কমেণ্ট কৰিব আৰু যদি এনেকৈ যদি আপোনালোকৰ টাউনত যদি ভিডিঅ' বনাব লাগে ধৰক আমাৰ টাউনত ধৰক বৰাপাওটো আজি খাই বহুত বেছি ভাল পালোঁ কোনোবা যদি আহে ৰেকমেণ্ড কৰিম এই পাঠশালা যদি আহে খাবৰ কাৰণে বাকীটো আপোনাৰ আছে আপোনাৰ পাস্তা হওক বা চিকেন ড্ৰাই ফ্ৰাই এইবোৰতো খাব কমে আপোনালোকৰ টাউনত যদি কিবা স্পেচিয়েল এনেকুৱা বস্তু আছে ক'ব ওচৰে পাজৰে আমি গুচি যাম ভিডিঅ' বনাই দিম মানে আজি বনাই ভাল লাগিছে তো সেইকাৰণে বস্তুটো ক'লোঁ তো ক'ৰবাত যাই কিনে বনাই দিলোঁ কেতিয়াবা আপোনালোকৰ টাউনত কি পায় স্পেচিয়েল ষ্ট্ৰীট ফুড স্পেচিয়েল আপোনালোকৰ টাউনত কি পায় কমেণ্ট কৰি জনাব জাগাটোৰ নামটো লৈ কিনে লৈ যাম কেতিয়াবা আমি গ'লে সোমাই দিম ভিডিঅ'টো বনাই দিম কেতিয়াবা গ'লে আমি মাতিলে আমি এনে যাম তাইতো এনেও খাই ভালেই পায় বাৰু যিয়ে নহওক ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ যদি ভিডিঅ'টো ইয়াৰ লগত কিবা এটা ভাবিছোঁ তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰক আৰু যদি যেনেকৈ মই ফ'ল' নাই ফ'ল' কৰক লিংক ডিছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম টিল দেন টাটা বাই বাই ভিডিঅ'টো খতম হোৱা নাই আপোনালোকে ভাবিছে চাগে ভিডিঅ'টো খতম হৈ গৈছে আৰু এটা কথা ভাবিছে চাগে ময়ো কৈছিলোঁ নহয় আপোনালোকক দুইটাই টেষ্ট কৰি কিনে ক'ম কিন্তু ভিডিঅ'টোত মই দেখালোঁ যে খালি তাই টেষ্ট কৰিছে কিন্তু সেইটো কথা সত্য নহয় টেষ্ট ময়ো কৰিছিলোঁ আৰু মই যেতিয়া টেষ্ট কৰিছিলোঁ তাইক ৰেকৰ্ড কৰিব দিছিলোঁ কিন্তু তাই কি কৰিছে কম মই দেখাম আপোনালোকক তাই কৰিছে যে ৰেকৰ্ড বটনটো ক্লিক কৰি মানে জুম ইন জুম আউট কৰি আছিল ৰিল বনোৱাৰ নিচিনা আগৰো তাইক মই ৰেকৰ্ড কৰিব দিছোঁ আইফোনতে আগতেও কৰিছে এনেকুৱা তাই নাজানে জানেও কিন্তু সেই বেছি ছাল মাৰিব যায় ৰেকৰ্ড বটনটোত মানে আপোনাৰ এই জুম ইন জুম আউট কৰি আছে ৰেকৰ্ডটো অন হয় একবাৰ অফ হয় একবাৰ অন হয় একবাৰ অফ হয় তেনেকৈ আপোনাৰ খালি 10টামান ক্লিপ ৰেকৰ্ড হৈছে আৰু 10টামান ক্লিপ খালি 10 ছেকেণ্ড 8 ছেকেণ্ড 9 ছেকেণ্ড সেইকাৰণে আৰু কি কৰিম তাৰপৰা ক্লিপ চোৱাও নাই ভিডিঅ' খতম পুৰা ওৱান শ্বট লৈছোঁ তাইতো আপোনাৰ 3 মিনিটৰ এটা শ্বটে লৈছোঁ একেলগে তাই ৰেকৰ্ড খতম হৈ গৈছে মোৰো 3 মিনিটৰ এটা তাইক ল'ব দিছিলোঁ মানে যিখিনি কৈছোঁ তাৰপিছত তাইৰ ক্লিপটো লোৱাৰ পিছত ফাৰ্ষ্ট মই ল'লোঁ তাৰপিছত তাই ল'লোঁ তাৰপিছত খাই দিলোঁ যিখিনি আছিল তাৰপিছত এতিয়া কি বনাম এতিয়া খোৱাৰ পিছত আৰু এতিয়া আৰু যাব লাগিব কিনিব তাৰপিছত আৰু মানে এডিট কৰি থাকোঁতে এতিয়াহে দেখিলোঁ মই আৰু তাই কি শ্বট লৈছে এতিয়া দেখাম মই এতিয়া চাওঁ আপোনালোকে বাকী আৰু একো নকৰক ভিডিঅ'টো সেই আৰু এতিয়া মই কি ক্লিপ লৈছে তাই চাওঁ সেইখিনি বাকী আৰু আপোনালোকে ভাবে নহয় মই ফাল্টু কৰি থাকোঁ ৰিলত মই কৈ থাকোঁ তাইক জোকাই থাকোঁ এই চাওক হ'ব দিয়ক ওকে গাইজ তো ষ্টাৰ্ট কৰি দিলোঁ ফাৰ্ষ্ট চিকেন পাস্তাৰ পৰা আৰু সঁচা হ'ব গ'লে চিকেন পাস্তা মই খাই পোৱা নাছিলোঁ আজিলৈকে ঘৰতে যি খাইছোঁ পাস্তা নৰ্মেলি খাওঁ চিকেন পাস্তা আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু কোৱান্টিটিটো কৈছে বহুতখিনি আছে এতিয়া টেষ্টটো মই কৈ আছোঁ কিন্তু বাৰু যিয়ে নহওক টেষ্ট বহুত চিকেন ড্ৰাই ফ্ৰাইড আমি আপোনাৰ ম'ম'টো এটা খাওঁ কেনে ম'ম' টেষ্টটো ধুনীয়া বৰা পাওঁ আৰু বৰা পাওঁ মই সেইখন দোকানত